হেল্ল' হাই দোস্ত বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি যিহেতু মই ইমান দিন ধৰি হিন্দীতে বনাই আছিলোঁ, আজি ধৰক অসমীয়াত ক'ম। যিহেতু চাওকচোন, আমাৰ যোনটো এই বড়ো ধানৰ খেতিৰ বিষয়ে মই যোনটো কৈ থাকোঁ, আজি হ'ল মোৰ বনোৱা প্ৰায় 20-22টামান ভিডিঅ'। গতিকে আমি বড়ো ধান খেতি কৰিছিলোঁ প্ৰায় 10-12 বিঘাত। তাতে আমি লোকেল হাইব্ৰিড এইবিলাক ধৰণৰ ধান আমি খেতি কৰোঁ। গতিকে ইয়াৰ বিষয়ে মই কৈ আছিলোঁ হিন্দীত, আজি অসমীয়াত ক'ম। আজি চাওকচোন, বতৰটোতো বহুতেই বেয়া, ধান প্ৰায় পকি আহিছে আমাৰ, আৰু বতৰটোতো বহুতেই বেয়া কৰিছে। গতিকে আমাৰ চিন্তা লাগি আছে, কিন্তু বতৰ খুলিলেহে আমি ধানটো প্ৰায় হৈয়ে আহিছে, পকি গৈছে। এয়া চাওকচোন, প্ৰায় পকিয়েই গৈছে ধান, প্ৰায় পকি গৈছে, খালি এতিয়া কাটিবৰ বাকী আছে। কিন্তু বতৰটোৰ কাৰণেতো বহুত চিন্তা লাগি আছে। গতিকে কি কৰোঁ কি নাই, বতৰটো কি কৰে কি নাই, এইটোৱেই চিন্তা লাগি আছে পূৰা। প্ৰায় খালি এই চাইডে অলপ বাকী আছে পকিবৰ মাজত, কিন্তু পকিয়েই গৈছে। তো আমি চাইডৰখিনি পকিলে আমি ধানখিনি মেচিন লগাই কাটিম। কিন্তু বতৰটোতো বহুতেই বেয়া লাগিছে, বেয়া কৰিছে। গতিকে বহুত চিন্তাৰ এটা কথা আহিছে। আৰু চাওকচোন, বতৰটো বহুতেই বেয়া কৰিছে, বৰষুণ পৰি আছে। মই বৰষুণ পৰি থকা অৱস্থাতে মই ভিডিঅ'খন কৰি আছোঁ। গতিকে কি কৰোঁ কি নাই, আজি 2দিনমান ভিতৰতে কাটিলেও হয়, কিন্তু বতৰটো আজি বহুতেই বেয়া কৰি দি আছে। গতিকে বহুত চিন্তা লাগি আছে, কি কৰোঁ। গতিকে এইটোৱে মানে ভিডিঅ'টো বনাই আছোঁ, আৰু ভিডিঅ' প্ৰায় মই দি থাকোঁ। কালি বনোৱা নাছিলোঁ, আজি আকৌ বনাই আছোঁ, অসমীয়াত বনাই আছোঁ। আমি যিহেতু অসমবাসীৰ ভাষিক লোক, মতলব অসমত বসবাস কৰা যিকোনো জনগোষ্ঠীয়ে বিভিন্ন ধৰণৰ ভাষা জানে। গতিকে আমি বিভিন্ন ভাষাত ক'বলৈ আমি চেষ্টা কৰিব লাগে, বিভিন্ন ভাষা ক'ব লাগে। বাহিৰত গৈছিলোঁ, বাহিৰত আছিলোঁ, তেতিয়া বাহিৰৰ মানুহ কৈছিলোঁ অসমৰ মানুহ বহুত চতুৰ বুলি। অসমৰ মানুহ চব ভাষা জানে। গতিকে সেইটোৱেই মই চব ভাষাতে ভিডিঅ'টো বনাব চেষ্টা কৰোঁ। আৰু আজি যিহেতু অসমীয়া ভাষাত মই বনাইছোঁ, আমাৰ মাতৃভাষা। এতিয়া ধান প্ৰায় পাকিছে। গতিকে এইটোৱেই চিন্তা আমাৰ, যিহেতু এই বৰষুণটো কমিলে, ৰ'দ দিলে আমি মানে ধানটো কাটিম। গাড়ী গৈ আছে ৰাস্তাত। গতিকে ভিডিঅ'খন আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব, আৰু লাইক শ্বেয়াৰ কৰিব, আৰু মোক কমেণ্ট এটা কৰিব, আৰু মোক ফ'ল' কৰিব, মোক এটা মৰম দিব, আশীৰ্বাদ কৰিব, যাতে আগলৈ আৰু আগবাঢ়িব পাৰোঁ। আৰু ইমানেই কৈ মই মোৰ এই ব্লগখন মই সমাপ্ত কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।